ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতে এপেছ বেংকৰ চেয়াৰমেনক লগ কৰিবলৈ গৈছিল আৰু অনাধিকাৰ প্ৰৱেশ কৰিছে বুলি গোচৰ দিয়া হৈছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে। এই কাৰ্যই স্বাভাৱিকতে সাংবাদিকসকলৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক বা সংবাদ জগতখনৰ কাৰণে দুৰ্ভাগ্যজনক। সাংবাদিকসকলৰ যিখিনি ৰাইট, যিখিনি অধিকাৰ, মই ভাবো খৰ্ব কৰাটো উচিত নহয়। অনতি বিলম্বে দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি দাবী জনাইছো। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতে এপেছ বেংকৰ চেয়াৰমেনক লগ কৰিবলৈ গৈছিল আৰু অনাধিকাৰ প্ৰৱেশ কৰিছে বুলি গোচৰ দিয়া হৈছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে। এই কাৰ্যই স্বাভাৱিকতে সাংবাদিকসকলৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক বা সংবাদ জগতখনৰ কাৰণে দুৰ্ভাগ্যজনক। সাংবাদিকসকলৰ যিখিনি ৰাইট, যিখিনি অধিকাৰ, মই ভাবো খৰ্ব কৰাটো উচিত নহয়। অনতি বিলম্বে দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি দাবী জনাইছো।